So hello everyone, this is Dhanjit Deka and I welcome you to my YouTube channel Reaction Concept. So student, today in this video we will discuss about the unit 9, that is coordination chemistry. Unit 9. This chapter will be discussed. This is the inorganic chemistry part. So out of all the inorganic chemistry, this is one of the most interesting chapter from inorganic chemistry. Okay, so before starting this inorganic part, you should know the D block elements. What? The D block element, transition series element. Without knowing these elements, you cannot start the chapter. Okay, because this is the chemistry of D block elements. So before starting the video, I have a small request that if you are new to the channel, then subscribe our channel and press the notification bell so that you will get notified once any video will be uploaded. So any video and you can share this video with your friends also. Okay. So before starting coordination chemistry, you should know the transition element series. At least you should know the 3D series of transition element. The first series of transition element that you should know with the electronic configuration also. So what are the 3D series? It started with the scandium, which atomic number it is 21, titanium, vanadium, chromium, manganese, iron, cobalt, nickel, copper, zinc. So all the atomic numbers are 22, 23, 24, 25, 26, 27, 28, 29 and 30. ঠিক আছে, গতিকে এটা কি তোমাৰ এটমিক নাম্বাৰ। এই কোঅৰ্ডিনেশন কেমিস্ট্রি পঢ়াৰ আগতে তোমালোকে এই 3D সিরিজৰ এই এলিমেন্ট কেইটাৰ কথা পঢ়িব লাগিব। Along with that, you should also know the electronic configuration of all the elements. What you should know? The electronic configuration. ইয়াৰ যেটো ভ্যালেন্স সেলৰ ইলেক্ট্ৰনিক কনফিগাৰেশন থাকে, সেই ভ্যালেন্স সেলৰ আৰ্গনৰ কাৰণে স্ক্যান্ডিয়ামৰ কাৰণে কি হ'ব? আৰ্গন 4s1 4s2 3d1 হয়নে? এনে ধৰণে তোমালোকৰ যেটো থাকে ইলেক্ট্ৰনিক কনফিগাৰেশন থাকে, সেই ইলেক্ট্ৰনিক কনফিগাৰেশন বিলাক তোমালোকে কিতাপত চাবা। যেতিয়া আমি পেৰিয়ডিসিটি পঢ়িছিলো, সেই পেৰিয়ডিসিটি পঢ়োতে এই ইলেক্ট্ৰনিক কনফিগাৰেশনৰ বিষয়ে আমি কি আলোচনা কৰিছিলো। সো 3D এলিমেন্টৰ কাৰণে যেটো ভ্যালেন্স সেলৰ ইলেক্ট্ৰনিক কনফিগাৰেশন হয়, হেতু এনেকুৱা ধৰণৰ হ'ব। মই ওপৰ দিয়াতে লিখি দিছো এটো কি n-1 3d 3 লিখিব নালগে, d 1 to 10 হ'ব আৰু ns 1 to 2 হ'ব হয়নে? d অৰবিটেলত 1 ৰ পৰা 10টা ইলেক্ট্ৰন আৰু s অৰবিটেলত 1 ৰ পৰা 2টা ইলেক্ট্ৰন থাকিব পাৰে। এইটোৱে কি ভ্যালেন্স সেলৰ ইলেক্ট্ৰনিক কনফিগাৰেশন অফ ট্ৰানজিশন এলিমেন্ট। গতিকে এই ক্ষেত্ৰত তোমালোকৰ বিশেষ একো প্ৰবলেম নহয়। তোমালোকৰ জাস্ট প্ৰবলেম হ'ব পাৰে ইয়াতে আৰু ইয়াতে হয়নে? এইবিলাক ইলেক্ট্ৰনিক ক্ৰমিয়ামৰ, মেংগানিজৰ, আইৰণৰ আৰু কপাৰৰ। ক্ৰমিয়ামৰ ক্ষেত্ৰত নহয়, ইয়াতে হ'ব পাৰে তোমাৰ সো ইলেক্ট্ৰনিক কনফিগাৰেশন বিলাক ইয়াতে লিখোতে তোমাৰ বিশেষ একো প্ৰবলেম নহয়। জাস্ট দুটা এক্সেপশন আছে। যেনেকুৱা তোমাৰ ক্ৰমিয়ামৰ যেটো ইলেক্ট্ৰনিক কনফিগাৰেশন, সেই ইলেক্ট্ৰনিক কনফিগাৰেশনটো কেনেকুৱা? আৰ্গন ইলেক্ট্ৰনিক কনফিগাৰেশন, তাৰ পিছত হ'ব তোমাৰ কি 4s1 আৰু 3d5। ঠিক সেইদৰে আকৌ ইয়াতে যদি চোৱা মেংগানিজত চোৱা, মেংগানিজত কি হ'ব? আৰ্গন 4s2 3d5 হয়নে? দুইটা কি d5 কনফিগাৰেশনত আছে। আনহাতে কপাৰত যদি চোৱা, কপাৰতো এনেকুৱা ধৰণে হ'ব আৰ্গন 4s1 3d10, আনহাতে জিংকতো কি হ'ব? আৰ্গন 4s2 3d10। এই দুইটা এনেকুৱা ধৰণৰ এক্সেপশন আছে। এই এক্সেপশন কেইটা তোমালোকে মনত ৰাখিবা। ঠিক আছে, গতিকে
এই ইলেক্ট্ৰনিক কনফিগাৰেশ্যন আৰু এলিমেন্ট কেইটাৰ কথা তোমালোকে মনত ৰাখিব লাগিব বিফৰ ষ্টাৰ্টিং দা কোঅৰ্ডিনেশ্যন কেমিষ্ট্ৰি হয়নে গতিকে এখিনি তোমালোকে লিখি লবা পাৰিলে এখিনি স্ক্ৰিনশ্বট মাৰি লোৱা চেপ্টাৰটোৰ আগতে তোমালোকে এখিনি মনত ৰাখিবা এতিয়া আমি আলোচনা কৰিম কোঅৰ্ডিনেশ্যন কেমিষ্ট্ৰি মানে কি আৰু কোঅৰ্ডিনেশ্যন কেমিষ্ট্ৰিৰ ডেফিনেশ্যন কেনেকুৱা ধৰণৰ কোঅৰ্ডিনেশ্যন কেমিষ্ট্ৰি থাকে কোঅৰ্ডিনেশ্যন কম্পাউণ্ডছ কি কোঅৰ্ডিনেশ্যন কম্পাউণ্ডছ বিলাক কি পাৰ্ট থাকে এটা কোঅৰ্ডিনেশ্যন কম্পাউণ্ডছত সেই বস্তুবোৰ আমি আলোচনা কৰিম ঠিক আছে গতিকে এখিনি লিখি লোৱা তোমালোকে তাৰ পিছত আমি আলোচনা কৰিম সো এতিয়া আমি স্টার্ট কৰিছো কোঅৰ্ডিনেশ্যন কম্পাউণ্ডছ মানে কি ইন্ট্ৰোডাকশনৰ পৰা আমি স্টার্ট কৰিম বিশেষ বেছি কথা আলোচনা নকৰো এই ক্লাছত সো ইন্ট্ৰোডাকশন মানে কি কোঅৰ্ডিনেশ্যন কম্পাউণ্ডছ মানে কি সেই কথা আমি চাব লাগিব আৰু কোঅৰ্ডিনেশ্যন কম্পাউণ্ডছৰ যিবোৰ কেমিষ্ট্ৰি থাকে তাৰ ৰিএক্টিভিটি যেন কেমিষ্ট্ৰি বুলি ক'লে কি বুজা তোমালোকে ৰিএক্টিভিটিৰ কথা হয় তাৰ ষ্টেবিলিটিৰ কথা হি কেনেকুৱা ধৰণৰ ৰিএকচন দেখুৱাই তাৰ ষ্ট্ৰাকচাৰ বিলাক কেনেকুৱা হে গুটেই কেমিষ্ট্ৰি বিলাক আলোচনা কৰাকে কি বুলি কয় কেমিষ্ট্ৰি বুলি কয় গতিকে কোঅৰ্ডিনেশ্যন কম্পাউণ্ডছৰ যিবোৰ কেমিষ্ট্ৰি থাকে সেই কেমিষ্ট্ৰি বিলাক আলোচনা কৰাকে কি বুলি কয় কোঅৰ্ডিনেশ্যন কেমিষ্ট্ৰি বুলি কয় তাৰ আগতে তোমালোকে এটা কথাটো জানিব লাগিব যে কোঅৰ্ডিনেশ্যন কম্পাউণ্ডছ মানে কি হয়নে তোমালোকে বিভিন্ন ধৰণৰ কম্পাউণ্ডছ পাইছা তাৰে ভিতৰতে এক কেমিষ্ট্ৰিত এক বিশেষ ধৰণৰ কম্পাউণ্ড থাকে ইনঅৰ্গেনিক কম্পাউণ্ড হয় এইবিলাক ইনঅৰ্গেনিক কম্পাউণ্ড আৰু অৰ্গেনিক কম্পাউণ্ডৰ কথা তোমালোকে জানিব লাগিব যে যিবোৰ কাৰ্বন আৰু হাইড্ৰজেনৰ কম্পাউণ্ড সেইবিলাকৰ অৰ্গেনিক কম্পাউণ্ড আৰু তাৰ বাহিৰে যিবোৰ এলিমেন্ট আছে এলিমেন্টৰ কম্পাউণ্ডবোৰ হয় হেবোৰক কি বুলি কয় ইনঅৰ্গেনিক কম্পাউণ্ড গতিকে কোঅৰ্ডিনেশ্যন কম্পাউণ্ডছৰ কিছুমান ইনঅৰ্গেনিক কম্পাউণ্ডছ আৰু ইনঅৰ্গেনিক কম্পাউণ্ডছৰ এক বিশেষ প্ৰকাৰৰ কি থাকে বন্ডিং থাকে সেই কাৰণে এইবিলাকক কি বুলি কয় কোঅৰ্ডিনেশ্যন কম্পাউণ্ডছ বুলি কয় এতিয়া আমি চাম কোঅৰ্ডিনেশ্যন কম্পাউণ্ডছ বিলাক কেনে ধৰণে গঠন হয় সো ফাৰ্স্ট তোমালোকে চোৱা heading dia coordination compounds key compounds coordination compounds eta coordination compounds tumar ki thakibo eta metal atom thakibo jiketa ami d orbital 3d series or jiketa elements aiso he 3d series or jikono eta ki thakibo tumar metal atom thakibo ei metal atom suppose tumar ki hobo प्लस n चार्जत আছে মেটাল এটম মানে কি ইয়াত পজিটিভ চার্জত আছে হয়নে পজিটিভ চার্জত মানে কি এটো এটা ইলেকট্রন ডেফিশিয়েন্ট এলিমেন্ট কি এটো এটা ইলেকট্রন ডেফিশিয়েন্ট স্পেসিস যেহেতু এটা ইলেকট্রন ডেফিশিয়েন্ট স্পেসিস ই কি কৰিব পাৰে বাহিৰৰ পৰা ইলেক্ট্ৰন গ্ৰহণ কৰিব পাৰিব হয় বাহিৰৰ সোৰ্সৰ পৰা যদি ইলেক্ট্ৰন দিব পাৰি কি কৰিব পাৰিব বাহিৰ ইলেক্ট্ৰন একসেপ্ট কৰিব পাৰিব গতিকে ইলেক্ট্ৰন ডেফিশিয়েন্ট স্পেসিস কাৰণে আমি এসিড বেসৰ কথা তোমালোকে পঢ়িছিলা সাগে আয়নিক ইকুইলিব্ৰিয়াম পঢ়োতে তাতে আমি কি পাইছিলো যিবিলাক স্পেসিসে কি কৰিব পাৰে ইলেক্ট্ৰন লব পাৰে হেবিলাকক কি বুলি কয় লুইস এসিড বুলি কয় পাইছিলা নে গতিকে ই কি হিচাপে কাম কৰিব লুইস এসিড হিচাপে কাম কৰিব পাৰিব ঠিক আছে গতে কোঅৰ্ডিনেশ্যন কম্পাউণ্ডছৰ সেন্টাৰত একেবাৰে সেন্টাৰত কি থাকিব তোমাৰ এটা মেটাল এটমৰ আয়ন থাকিব মেটাল আয়ন বুলি কয় আৰু হেতু কি হ'ব ইলেক্ট্ৰন ডেফিশিয়েন্ট বুলি কৈছো আৰু এই ইলেক্ট্ৰন ডেফিশিয়েন্টটো কি হিচাপে কাম কৰিব লিউস এসিড হিচাপে কাম কৰিব আৰু মেটাল এটমটো কোঅৰ্ডিনেশ্যন কম্পাউণ্ডছৰ এটো কি হয় থাকিব একেবাৰে সেন্টাৰত ক'ত থাকিব তোমাৰ সেন্টাৰত থাকিব আৰু এই মেটাল এটমটো চাৰিফালে কিছুমান বেলে ইলেক্ট্ৰন কিছুমান স্পেসিস থাকিব যিবোৰ নেকি কি হ'ব তোমাৰ ইলেক্ট্ৰন ৰিচ স্পেসিস কি স্পেসিস ইলেক্ট্ৰন ৰিচ স্পেসিস থাকিব ঠিক আছে এই স্পেসিস বিলাক তোমালোকৰ কেতিয়াবা মলিকুলো হ'ব পাৰে বা কেতিয়াবা এটমো হ'ব পাৰে বা আয়নো হ'ব পাৰে নিগেটিভ আয়নো হ'ব পাৰে এনেকুৱা ধৰণৰ স্পেসিস যিবিলাকক কি থাকিব তোমাৰ এটা লোন পেয়াৰ থাকিব মানে কি এটা ইলেক্ট্ৰন পেয়াৰ থাকিব সেই ইলেক্ট্ৰন পেয়াৰটো যাতে কি কৰিব পাৰে এই মেটাল এটমটো ডোনেট কৰিব পাৰে ঠিক আছে গতিকে এনেকুৱা ধৰণৰ ইলেক্ট্ৰন ৰিচ স্পেসিস বিলাক কোঅৰ্ডিনেশ্যন কেমিষ্ট্ৰিত এটা নাম দিছে নামটো কি বুলি কয় লিগাণ্ডছ বুলি কৈছে লাইগাণ্ডছ বা লিগাণ্ডছ বুলি কৈছে এই লিগাণ্ড হ'ব কেতিয়াবা মলিকুলো হ'ব পাৰে সাপোজ কেনেকুৱা ওয়াটার মলিকুল তো হয়নে ওয়াটার মলিকুল অক্সিজেনৰ ওপৰত দুটা লোন পেয়াৰ আছে হয়নে এই লোন পেয়াৰ কেইটা কি কৰিব পাৰিব ডোনেট কৰিব পাৰিব ঠিক হেতৰে এটমো হ'ব পাৰে অক্সিজেন এটম যে নহলে কি হ'ব পাৰে আয়নো হ'ব পাৰে আয়ন হলে কি হ'ব লাগিব এনায়ন হ'ব লাগিব হয়নে যাতে তাৰ কি থাকে এটা লোন পেয়াৰ থাকে সেই লোন পেয়াৰটো মেটাল এটমক কি কৰিব মেটাল আয়নক কি কৰিব পাৰে ডোনেট কৰিব পাৰে গতে এই লিগাণ্ড হবে কি কৰিব ইয়াৰ যেটো ইলেক্ট্ৰন ডেন্সিটি থাকে সেই ইলেক্ট্ৰন ডেন্সিটিটো
মেটেল আয়নত ডোনেট কৰিব কৰি পেলাই এটা কি বন্ড ফৰ্মেশন কৰিব এটা বন্ড ফৰ্মেশন কৰিব এটো এটা কি ইলেক্ট্ৰোস্ট্যাটিক্স এই বন্ডটো কি হ'ব এটা ইলেক্ট্ৰোস্ট্যাটিক অ্যাট্ৰাকশন হয় কি এটা ইলেক্ট্ৰোস্ট্যাটিক অ্যাট্ৰাকশন এই কথাটো মনত ৰাখিবা কি বন্ড এটো এটা এই বন্ডটো এটা ইলেক্ট্ৰোস্ট্যাটিক অ্যাট্ৰাকশন আৰু এই ইলেক্ট্ৰোস্ট্যাটিক অ্যাট্ৰাকশনটো অলপ কি হয় স্ট্ৰংগাৰ হয় তোমালোকে আগতে কি পাইছিলা বন্ডৰ কথা আয়নিক বন্ড আৰু কোভ্যালেন্ট বন্ড আয়নিক বন্ডত কি কৈছিলা যে ইলেক্ট্ৰনৰ পেয়াৰ যেতিয়া ভাগ বতৰা হয় ভাগ বতৰা মানে কি ডোনেশন হৈ পেলাই একসেপ্টেন্স বা ডোনেশন হৈ পেলাই কি হৈ যায় আমাৰ এনেকুৱা ধৰণৰ কম্পাউন্ড ফৰ্মেশন হয় KCl এনেকুৱা ধৰণৰ কি আয়নিক কম্পাউন্ডৰ ফৰ্মেশন এইবিলাক কি বুলি কয় আয়নিক বন্ড বুলি কয় আনহাতে যেনেকুৱা ধৰণৰ CH4 এইবিলাক কি হয় ইলেক্ট্ৰনৰ শেয়াৰিং হৈ পেলাই কি হ'ব কিছুমান বন্ড ফৰ্মেশন সেইবিলাক কি বুলি কয় কোভ্যালেন্ট বন্ড বুলি কয় কিন্তু ইনঅৰ্গানিক কেমিষ্ট্ৰিত এই বন্ড বিলাকত যদি কি হ'ব এটা মেটেল একেবাৰে কম্পাউন্ডৰ সেন্টাৰত কি থাকিব তোমাৰ এটা মেটেল এটম থাকিব আৰু সেই মেটেল এটমটো বাহিৰৰ পৰা এনেকুৱা ধৰণৰ এটা স্পেচিছ থাকিব যেটো স্পেচিছে কি কৰিব তোমাৰ এই মেটেল এটমটোলৈকে এটা ইলেক্ট্ৰন পেয়াৰ এটা ডোনেট কৰিব যেটো এটা ইলেক্ট্ৰন পেয়াৰ ডোনেট কৰিব পাৰে আৰু এটা ইলেক্ট্ৰন পেয়াৰ একসেপ্ট কৰিব পাৰে সেই কাৰণে এক স্পেচিছ টু কি বুলি কৈছে লুইস এসিড আনহাতে এই স্পেচিছ টু কি বুলি কবা তোমাৰ লুইস এসিড হিচাপে কাম কৰিব লুইস বেস হিচাপে কাম কৰিব মই এসিড বুলি কৈছো এসিড নহয় বেস হয় না গতিকে এনেকুৱা ধৰণৰ লিগান্ড এই এটমটো চাৰিফালে এটাতকৈ বেছি থাকিব হয় কেটা থাকিব কেতিয়াবা 4টা কেতিয়াবা তোমাৰ 6টা কেতিয়াবা 5টা এই গুটেবোৰ লিগান্ডস বা লাইগেন্ডসতে তোমাৰ কি থাকিব এটাতকৈ বেছি তোমাৰ কি থাকিব লাইগেন্ডস থাকিব এই লাইগেন্ডসমূহত এটা ইলেক্ট্ৰন পেয়াৰ থাকিব ঠিক আছে গতিকে এনেকুৱা ধৰণৰ লিগেন্ডৰ পৰা মেটেল আয়নলৈকে যেতিয়া ইলেক্ট্ৰন পেয়াৰ ডোনেশন হৈ পেলাই এটা কি হয় বন্ড ফৰ্মেশন হয় যেটো বন্ড কি তোমাৰ কি নহয় আয়নিক বন্ডো নহয় কোভ্যালেন্ট বন্ডো নহয় সেই বন্ডটো কি বুলি কৈছে এটা ইলেক্ট্ৰোস্ট্যাটিক অ্যাট্ৰাকশন বুলি কৈছে আৰু এই ইলেক্ট্ৰোস্ট্যাটিক অ্যাট্ৰাকশনটো কিহৰ পৰা হয় এই ইলেক্ট্ৰন ডেফিচিয়েন্ট যেটো মেটেল আয়ন আছে আৰু ইলেক্ট্ৰন ৰিচ স্পেচিছ আছে ঠিক আছে এই দুটাৰ মাজৰ অ্যাট্ৰাকশন ফোৰ্সৰ কাৰণে হয় আৰু এই বন্ডটো কি বুলি কব তোমাৰ কোঅৰ্ডিনেট বন্ড বুলি কব কি বন্ড কোঅৰ্ডিনেট বন্ড এটা কোঅৰ্ডিনেট বন্ড আৰু তোমাৰ আয়নিক বন্ডৰ মাজত পাৰ্থক্য কি সোয়া কোঅৰ্ডিনেট বন্ডটো কি হ'ব তোমাৰ কোভ্যালেন্ট বন্ডতকৈ অকমান লেস স্ট্ৰংগাৰ তাৰ পিছত তোমাৰ আয়নিক বন্ডতকৈ ইয়াৰ স্ট্ৰেংথটো যেটো বন্ড স্ট্ৰেংথ থাকে বন্ড অৰ্ডাৰ থাকিব সেই বন্ড অৰ্ডাৰটো অকমান কি হ'ব বেছি হ'ব মানে কি তুমি সোয়া KCl যদি তুমি কি কৰা ওয়াটাৰত যদি এক ডিজলভ কৰি দিয়া ওয়াটাৰ ডিজলভ কৰিলে কি হৈ যাব পটাছিয়াম আয়ন হিচাপে আৰু ক্লোৰাইড আয়ন হিচাপে কি হৈ যাব ডিসোসিয়েট হৈ যাব আনহাতে তুমি যদি এনেকুৱা ধৰণৰ মেটেল আয়ন আৰু লিগান্ডৰ মাজত বন্ড ফৰ্মেশন হোৱা কম্পাউন্ড এটা ওয়াটাৰ ডিজলভ কৰি দিয়া তেনে হলে এই লিগান্ড সমূহে কিন্তু মেটেলৰ পৰা কি হৈ নাযায় সেপাৰেট হৈ নাযায় গতিকে এনেকুৱা ধৰণৰ বন্ড যেটো নিকে এটা ইলেক্ট্ৰোস্ট্যাটিক অ্যাট্ৰাকশন হয় কিন্তু অন ডিজলভিং অন ওয়াটাৰ বা যিকোনো সলভেন্টত যদি আমি কি কৰো এক ডিজলভ কৰো এই বন্ডটো কি হৈ নাযায় তোমাৰ সেপাৰেট হৈ নাযায় বা ভাঙি নাযায় তেনেকুৱা ধৰণৰ বন্ডক কি বুলি কব তোমাৰ কোঅৰ্ডিনেট বন্ড বুলি কব আৰু যিবোৰ কম্পাউন্ডত এই বন্ড বিলাক থাকিব মেটেল আৰু লিগান্ডৰ মাজত এই বন্ড বিলাক থাকিব সেই কম্পাউন্ডকে তোমাৰ কি বুলি কব কোঅৰ্ডিনেশন কম্পাউন্ড বা কি বুলি কয় কমপ্লেক্স বুলি কয় মনত ৰাখিবা কেতিয়াবা কমপ্লেক্স বুলি কয় কেতিয়াবা কম্পাউন্ড বুলি কয় ঠিক আছে গতিকে এইখিনি তোমালোকে জাস্ট এটা ৰাফ এটা কি কৰিবা স্ক্ৰিনশ্বট এটা মাৰি থোৱা আৰু এই ডায়াগ্ৰামখিনি আঁকি থবা যাতে তোমালোকৰ ছবিটো চালে পটককৈ মনত পৰি যায় যে কোঅৰ্ডিনেশন কম্পাউণ্ডছ মানে কি ঠিক আছে গতিকে এইখিনি লিখি লোৱা তাৰ পিছত মই তোমালোকক ডেফিনিশনটো লিখি দিম সো ডেফিনিশনটো মই লিখিছো সোৱা these are so etia moi yate definition to likhisu soa ki likhisu these are the compounds where a central metal ion that is a cation is bonded to electron rich
is bonded to electron rich species which are called কি ligands হয় না এটো কি বুলি কয় মেটাল কাটায়ন আৰু এইবিলাকক কি বুলি কব ইলেক্ট্ৰন ৰিচ স্পেচিছ বিলাকক কি বুলি কব ligands by an electrostatic attraction called coordinate bonds হয় না coordinate bondৰ দ্বাৰা যিবোৰ কম্পাউন্ড ফৰ্মেশন হয় যদিক এটা সেন্ট্ৰেল কি থাকিব তোমাৰ সেন্টাৰত সেন্ট্ৰেল মেটাল আয়ন থাকিব আৰু সাৰাউন্ডিংত কি থাকিব তোমাৰ ligands থাকিব তেনেকুৱা ধৰণৰ কম্পাউন্ডক কি বুলি কয় তোমাৰ কোঅৰ্ডিনেট কম্পাউন্ডস বুলি কয় ঠিক আছে আমি কি কলো যে কোঅৰ্ডিনেট কম্পাউন্ড এটাক যদি তুমি কি কৰা সাপোজ নিকেল এটু লৈছা তুমি এই কম্পাউন্ডটোকে লৈছা ইয়াৰ যদি তুমি কি কৰা ওয়াটাৰ ডিসলভ কৰি দিয়া ইয়াৰ কি নহয় ডিসোসিয়েশন নহয় ঠিক আছে ইয়াৰ কিয় কাৰণে ডিসোসিয়েশন নহয় আনহাতে তুমি যদি কি কৰা KCl এটা কি কৰা ওয়াটাৰ তুমি ডিসলভ কৰি দিয়া তেতিয়া কি হৈ যাব তোমাৰ পটাশিয়াম আয়ন আৰু তুমি ক্লোৰাইড আয়ন পাবা হয়নে গতে ইহতৰ মাজত কি আছে যদি দুইটা কম্পাউন্ডত কি আছে ইলেক্ট্ৰোস্ট্যাটিক অ্যাট্ৰাকশন আছে ইহতৰ বন্ডৰ মাজত অলপ ক্যাৰেক্টাৰিস্টিক কি থাকে ডিফাৰেন্স থাকে এই ক্যাৰেক্টাৰিস্টিক ডিফাৰেন্সৰ ওপৰত ডিপেন্ড কৰি পেলাই এনেকুৱা ধৰণৰ কিছুমান কম্পাউন্ড আছে যি কম্পাউন্ড বিলাক আমি ডাবল সল্ট বুলি কওঁ সেইবিলাক কোঅৰ্ডিনেশন কম্পাউন্ডছৰ নিচিনা কিছুমান কম্পাউন্ডছ তেনেকুৱা ধৰণৰ কম্পাউন্ডৰ মাজত আমি এটা কি কৰিম ডিফাৰেন্স আম মানে কি কোঅৰ্ডিনেশন কম্পাউন্ডছৰ লগতে আৰু এক প্ৰকাৰৰ কম্পাউন্ড আছে মানে এটো কি বুলি কয় ডাবল সল্ট বুলি কয় ডাবল সল্ট বিলাকো কোঅৰ্ডিনেশন কম্পাউন্ডছৰ নিচিনাই 3D যিবোৰ এলিমেন্ট থাকে এই 3D এলিমেন্ট সমূহৰ দ্বাৰা কি হ'ব ফৰ্মেশন হ'ব কিন্তু এই ডাবল সল্ট বিলাক যদি তুমি কি কৰা ডিসলভ কৰি দিয়া হেবোৰ সেপাৰেট হৈ যাব কিন্তু কোঅৰ্ডিনেশন কম্পাউন্ডছ বিলাক সেপাৰেট হৈ নাযায় এতিয়া আমি চাম এই ডাবল সল্ট বিলাক কি আৰু কোঅৰ্ডিনেশন কম্পাউন্ডছ কি আৰু ইহতৰ মাজৰ ডিফাৰেন্সবোৰ আমি চাম ঠিক আছে গতিকে তুমি এইবিলাক একো চিন্তা কৰিব নালাগে এতিয়ালৈকে এটা তুমি কি কৰা জাস্ট তুমি কি কৰা কোঅৰ্ডিনেশন কম্পাউন্ডছৰ যেটো ডেফিনেশন মই লিখি দিছো সেই ডেফিনেশন তুমি নোট ডাউন কৰি লোৱা ঠিক আছে ইয়াৰ পিছত আমি কম ডাবল সল্ট মানে কি আৰু কোঅৰ্ডিনেশন কম্পাউন্ডছ মানে কি আৰু ইহতৰ মাজৰ ডিফাৰেন্সটো কি থাকে ঠিক আছে এটা তোমালোকে কোঅৰ্ডিনেশন কম্পাউন্ডছ মানে কি কিবা এটা আইডিয়া পালা হয় কোঅৰ্ডিনেশন কম্পাউন্ডছৰ কোনবোৰ মেটাল আয়ন কোনবোৰ লিগান্ড কাক কয় এইবিলাক অলপ চলপ কিবা কিবি সৰু সৰু আইডিয়া এটা পালা তোমালোকে ঠিক আছে তা কোঅৰ্ডিনেশন কম্পাউন্ডছৰ নিচিনা আৰু এটা কম্পাউন্ড এটা থাকে তাক কি বুলি কয় ডাবল সল্ট বুলি কয় ঠিক আছে ইহঁতৰ মাজত ডিফাৰেন্স থাকে সেই ডিফাৰেন্সটো আমি ইয়াতে চাব ট্ৰাই কৰিম সো কোঅৰ্ডিনেশন কম্পাউন্ডছ আৰু তোমাৰ ডাবল সল্টৰ মাজত তুমি যেটা ডিফাৰেন্স চাব যাবা তেতিয়া তাৰ আগতে তুমি এটা বস্তু এটা আলোচনা কৰিবলৈ আৰু এটা কম্পাউন্ডছৰ কথা আলোচনা কৰিব লাগিব সেই বেসিক কথাটো কথা হৈছে molecular compounds molecular compounds বুলি কয় বা এডিশন কম্পাউন্ডস বুলি কয় তা molecular compounds বা এডিশন কম্পাউন্ডস মানে কি সেই বিষয়ে তুমি জানিব লাগিব তেতিয়া তুমি কি কৰিব পাৰিবা কোঅৰ্ডিনেশন কম্পাউন্ডস আৰু ডাবল সল্টৰ মাজৰ ডিফাৰেন্সটো উলিয়াব পাৰিবা ঠিক আছে এটো যদি আমি পঢ়ি গৈ থাকো এফালপে পঢ়ি গৈ থাকো তেতিয়া হলে তুমি অটোমেটিক্যালি বুজি পাই যাবা কি কোঅৰ্ডিনেশন কম্পাউন্ডস মানে কি আৰু ডাবল সল্ট মানে কি ঠিক আছে গতিকে আমি স্টার্ট কৰিছো প্ৰথম কিহৰ পৰা মলিকুলাৰ বা এডিশন কম্পাউন্ড যাক মলিকুলাৰ কম্পাউন্ডস বুলি কয় নহলে এডিশন কম্পাউন্ডস বুলি কয় এতিয়া চোৱা মলিকুলাৰ কম্পাউন্ডস মানে কি চোৱা তোমাৰ যদি দুটা তোমাৰ স্টেবল কম্পাউন্ডস আছে সাপোজ তোমাৰ কি আছে পটাশিয়াম ক্লোৰাইড হয় পটাশিয়াম ক্লোৰাইড এটা তুমি কি লোৱা সলিউশন এটা লোৱা আনহাতে তুমি ম্যাগনেসিয়াম ক্লোৰাইডৰ সলিউশন এটা লোৱা ম্যাগনেসিয়াম ক্লোৰাইডৰ সলিউশন এটা লোৱা মানে কি তুমি দুটা স্টেবল কম্পাউন্ডস লৈছা এই দুটা স্টেবল কম্পাউন্ডস দুইটাই কি তোমাৰ আয়নিক কম্পাউন্ড হয় দুইটা কি হ'ব তোমাৰ আয়নিক কম্পাউন্ড এই দুইটা আয়নিক কম্পাউন্ড স্টেবল কম্পাউন্ডস তুমি যদি ওয়াটার দি পেলাই কি কৰা ইভাপোৰেট কৰি দিয়া মানে কি তাক বয়ল কৰি দিয়া বয়ল কৰি দিলে তোমাৰ কি হ'ব এটা নতুন এটা কি হ'ব এই দুইটাৰে কম্বাইন হৈ পেলাই এডিশন হৈ পেলাই কি হ'ব এটা বেলেগ কম্পাউন্ড এটা ফৰ্মেশন কৰিব যাৰ ফৰ্মুলা কি হ'ব MgCl2 * 6 ওয়াটার মানে কি এটো এনহাইড্ৰাছ ওয়াটার বুলি কয় হয়নে এনে ধৰণৰ থাকা ওয়াটার কেটা কি বুলি কয় এনহাইড্ৰাছ ওয়াটার বুলি কয় এনেকুৱা ধৰণৰ কম্পাউন্ড এটা ফৰ্মেশন হ'ব এই কম্পাউন্ডৰ নাম এটা আছে ইয়াক কি বুলি কয় কাৰ্নেলাইট বুলি কয় সো আমি কি পালো
যে পটাছিয়াম ক্লোরাইড আর ম্যাগনেসিয়াম ক্লোরাইডৰ যেতিয়া আমি কি কৰো ৰিএকশন কৰাই দিও ৰিএকশন নহয় দুইটা কি কয় মিক্স আপ কৰি সিম্পল হিটিং কৰি দিম হিটিং কৰি দিলে কোনো ধৰণৰ ৰিএকশন নহয় জাস্ট তুমি কি পাবা এটা কম্পাউন্ড এটা পাবা হে কম্পাউন্ড কি বুলি কয় কার্নেলাইট বুলি কয় এই কার্নেলাইট কম্পাউন্ডটো কিন্তু এটা স্টেবল কম্পাউন্ড সে সলিড স্টেটত তুমি কার্নেলাইট বুলি এটা স্টেবল কম্পাউন্ড এটা পাবা স্টেবল সলিড কম্পাউন্ড বুজি পাইছা কি কৈছো কার্নেলাইট বুলি পেলাই কি পাবা এটা সলিড কম্পাউন্ড এটা পাবা যেটো কম্পাউন্ডৰ ক্যাৰেক্টাৰিস্টিক ইয়াৰ কেমিক্যাল বিহেভিয়াৰ বিলাক কি হ'ব পটাছিয়াম ক্লোৰাইড আৰু ম্যাগনেসিয়াম ক্লোৰাইডৰ লগত নিমিলে সাপোজ ইয়াৰ যদি কিবা এটা কালাৰ আছে হে কালাৰটো ম্যাগনেসিয়াম ক্লোৰাইডৰ কালাৰৰ লগত নিমিলিব পটাছিয়াম ক্লোৰাইডৰ কালাৰৰ লগত নিমিলিব ঠিক আছে আনহাতে তুমি আৰু তেনেকুৱা ধৰণৰ এক্সাম্পল আছে সাপোজ তুমি কি কৰা পটাছিয়াম সালফেট লোৱা কি লৈছা পটাছিয়াম সালফেট আৰু এলুমিনিয়াম সালফেট লোৱা এলুমিনিয়াম সালফেট লৈ পেলাই এতে তিনি আহিব হয়নে সো ইয়াতে তুমি ওয়াটার দিয়া ওয়াটার দিয়ে সাপোজ 24 ওয়াটার থাকে নেকি ভালকে মনত নাই এটো ওয়াটার লৈ পেলাই ইয়াক যদি তুমি কি কৰা হিট কৰি দিয়া তেতিয়া হলে তুমি কি পাবা এই বস্তুটো তোমালোকৰ প্ৰ্যাকটিক্যালত আছে হাই সেকেন্ডারি সেকেন্ড ইয়ার ক্লাছত এনেকুৱা ধৰণৰ কম্পাউন্ড এটা পাবা Aluminium sulfate 24 water আনহাতে এটো কি বুলি কয় তোমাৰ এলাম বুলি কয় বা পটাছ এলাম বুলি কয় কি এলাম বুলি কয় পটাছ এলাম বুলি কয় তোমালোকে পটাছৰ নাম শুনিছা হে এটো পটাছ আৰু যদি সোৱা কপাৰ সালফেট হয় এটো এটা কম্পাউন্ড পাইছা আমি ইলেক্ট্ৰস্টেটিক বকি আহিয়ে থাকিলো কি কপাৰ সালফেটৰ কথা বাৰে বাৰে কৈ আহিছো কপাৰ সালফেট লোৱা আৰু তুমি চাৰিটা এমোনিয়াৰ মলিকুল লোৱা ইহতক যদি কি কৰা দুইটাৰ সলিউশন লৈ পেলাই তুমি কি কৰা ইভাপোৰেট কৰি দিয়া ইভাপোৰেট কৰি দিলে এটা কম্পাউন্ড এটা ফৰ্মেশন হ'ব হেতু কি এনেকুৱা ধৰণৰ কম্পাউন্ড এটা তুমি পাবা সৰি এটো দিব না লাগে আকৌ সোৱা আইৰন চাৰিটা পটাছিয়াম সায়ানাইডৰ লগত যদি তুমি কি কৰা এক কৈ দিয়া K4 FeCN পটাছিয়াম ফেৰি সায়ানাইড তোমাৰ ফৰ্মেশন হ'ব এনেকুৱা ধৰণৰ কম্পাউন্ড কিছুমান ফৰ্মেশন হয় মানে কি দুটা কম্পাউন্ডৰ তুমি যদি কি কৰা সলিউশন লৈ পেলাই তাক কি কৰা তুমি ইভাপোৰেট কৰি দিয়া বা ক্ৰিস্টালাইজ কৰি দিয়া ক্ৰিস্টালাইজ কৰি দিলে তুমি নতুন ক্ৰিস্টাল এটা পাবা হয়নে এই ক্রিস্টালটোৰ যেটো কম্পাউন্ড সলিড স্টেটৰ স্টেবল কম্পাউন্ড পাবা এই কম্পাউন্ডটোৰ তোমাৰ যেবোৰ প্ৰপাৰ্টি হয় যেবোৰ কেমিক্যাল প্ৰপাৰ্টি বা কেমিক্যাল বিহেভিয়াৰ হয় হেবোৰ তোমাৰ প্ৰিভিয়াসলি লোৱা যেবোৰ কনস্টিটুয়েন্ট কম্পাউন্ড হে কম্পাউন্ড বিলাকৰ তোমাৰ প্ৰপাৰ্টি লগত নিমিলে এইবিলা কি এটা এটা নতুন কম্পাউন্ড হয়নে এই নতুন কম্পাউন্ড বিলাকক কি বুলি কয় তোমাৰ যেহেতু তুমি কি কৰিছা কম্বাইন কৰি পাইছা কি কৰিছা দুটা বা তিনিটা কম্পাউন্ড এডিশন কৰি পাইছা গতিকে এনেকুৱা ধৰণৰ কম্পাউন্ডকে তোমাৰ কি বুলি কয় এডিশন কম্পাউন্ড হয় এই যিবিলা কার্নেলাইট তাৰপিছত পটাছিয়াম এই কপাৰ এমোনিয়াম সালফেট পটাছিয়াম ফেৰ'চায়ানাইড মই যিবিলাক নাম কৈছো নামবিলাক ইমান মনত ৰাখিব নালাগে জাস্ট এটা মনত ৰাখিলে হ'ল যিমান পৰি গৈ থাকে বা কোঅৰ্ডিনেশন কেমিষ্ট্ৰি এই নামবিলাকো তোমালোকৰ মনত হৈ গৈ থাকিব লাহে লাহে ঠিক আছে গতিকে এতিয়া ইমান চিন্তা কৰিব নালাগে এই নতুন যিবিলাক এডিশন কম্পাউন্ড পালে এইবিলাকক কি বুলি কয় তোমাৰ এডিশন কম্পাউণ্ডছ কি কম্পাউণ্ডছ বুলি কয় এডিশন কম্পাউণ্ডছ বুলি কয় বা মলিকুলাৰ কম্পাউণ্ড ঠিক আছে গতিকে ইয়াৰ কোনো ধৰণৰ ডেফিনেশন লিখিব নালাগে জাস্ট তুমি কি কৰা স্ক্রিনশট মাৰিলা এই ৰিঅ্যাকশন কেটা লিখি থৈ দিয়া আৰু কম্পাউন্ড কেটা লিখি থৈ দিয়া ঠিক আছে গতিকে এই এডিশন কম্পাউণ্ডছ বিলাকৰ এটো তুমি কি বলা কার্নেলাইট পালা এটো পটাছিয়াম এটো কপাৰৰ এটা কম্পাউন্ড পাইছা এটো আইৰনৰ পাইছা হয়নে আইৰন কপাৰ এই কম্পাউন্ড বিলাক আকৌ যিবোৰ এডিশন কম্পাউণ্ডছ পাইছা এই এডিশন কম্পাউণ্ডছ বিলাকৰ দুই ধৰণৰ বন্ডিং থাকে ঠিক আছে এই যিবিলাক তুমি আয়ন পাইছা এই আয়ন বিলাকৰ মাজত দুই ধৰণৰ বন্ডিং থাকে সেই বন্ডিংৰ ওপৰত ডিপেন্ড কৰি পেলাই তোমাৰ এডিশন কম্পাউণ্ডছ বিলাকক তোমাৰ কি কৰা হৈছে দুটা ভাগত ভাগ কৰা হৈছে ঠিক আছে এই দুটা ভাগক এটা কি বুলি কৈছা কোঅৰ্ডিনেশন কম্পাউণ্ডছ বুলি কৈছা আৰু এটা কি বুলি কৈছা ডাবল সল্ট বুলি কৈছে
গতিকে এতিয়া আমি চাম যে এডিশন কম্পাউন্ডছৰ কোনবিলাকক কি বুলি কয় ডাবল সল্ট বুলি কয় আৰু কোনবিলাকক তোমাৰ কি বুলি ক'ব ডাবল সল্ট আৰু কোনবিলাকক তোমাৰ কোঅৰ্ডিনেশন কম্পাউন্ডছ বুলি ক'ব সেই বস্তুটো আমি চেক কৰি চাম লগতে আমি কি চাম যে ডাবল সল্ট আৰু কোঅৰ্ডিনেশন কম্পাউন্ডছৰ যেটো ডিফাৰেন্স হয় সেই ডিফাৰেন্স কেটা লিখিব আমি ট্রাই কৰিম গতিকে তোমালোকে এইখিনি এটা কি কৰা স্ক্ৰিনশ্বট মাৰি লোৱা সো এতিয়া আমি কোঅৰ্ডিনেশন কম্পাউন্ডছ আৰু ডাবল সল্টৰ মাজৰ ডিফাৰেন্সটো চাম মই একেলগে আলোচনা কৰি গৈ থাকিম ডেফিনিশনটো আলোচনা কৰি গৈ থাকিম লগতে ডিফাৰেন্স কেটাও চাই গৈ থাকিম ঠিক আছে গতিকে ডাবল সল্ট মানে কি আমি প্ৰথমতে হেতু চাও যে ডাবল সল্ট মানে সোয়া কিছুমান এনেকুৱা ধৰণৰ মলিকুলাৰ কম্পাউন্ডছ আছে সাপোজ তুমি কি কৰা আমি যেটো পটাছ এলামৰ কথা আলোচনা কৰিছিলো তাতে কি আছিল তোমাৰ পটাছিয়াম সালফেট আৰু কি পাইছিলা তুমি এলুমিনিয়াম সালফেট মহৰু হৰুকে লিখিছো এলুমিনিয়াম সালফেট আৰু 24 ওয়াটাৰ মলিকুল আছিল হয়নে এনহাইড্ৰাছ ওয়াটাৰ মলিকুল আছিল এতিয়া এই কম্পাউণ্ডটো সোয়া এই কম্পাউণ্ডটো যদি তুমি কি কৰা ওয়াটাৰ ডিজলভ কৰি দিলা এটা এটা স্টেবল সলিড কম্পাউণ্ড হয়নে ইয়াৰ কালাৰ এটা থাকিব গ্ৰীন কালাৰ এটা থাকে সো এই কম্পাউণ্ডটো যদি তুমি কি কৰা পানীত ডিজলভ কৰি দিয়া ডিজলভ কৰি দিলে তুমি কি পাবা ইয়াৰ যিবোৰ আয়ন আছে কি আয়ন আছে ইয়াতে পটাছিয়াম আয়ন আছে সালফেট আয়ন আছে এলুমিনিয়াম আছে আৰু ওয়াটাৰ আছে ওয়াটাৰ মলিকুল আছে এই গুটেইবিলাক আয়ন কি হৈ যাব ডিসোসিয়েট হৈ যাব সেপাৰেটলি কি হবে এটা সিঙ্গল আয়ন লগে কি হৈ যাব ডিসোসিয়েট হৈ যাব গতিকে ইয়াক যদি তুমি ডিজলভ কৰি দিয়া কি পাবা দুটা কি পাবা পটাছিয়াম আয়ন পাবা হয়নে সালফেট আয়ন পাবা কিমানটা সালফেট আয়ন থাকিব ইয়াতে তোমাৰ তিনিটা ইয়াতে এটা চাৰিটা সালফেট আয়ন পাবা আনহাতে দুটা এলুমিনিয়ামৰ আয়ন পাবা লগতে 24 ওয়াটাৰ মলিকুল পাবা হয়নে এনহাইড্ৰাছ ওয়াটাৰ মলিকুলটো ওলাই আহিব যদি ডিজলভ কৰি দিয়া এনেকুৱা ধৰণৰ কিছুমান মলিকুলাৰ কম্পাউণ্ড থাকে যিবোৰ নেকি তুমি কি কৰা যদি পানীত ডিজলভ কৰি দিয়া সেই কম্পাউণ্ড বিলাক কি হৈ গৈ থাকিব কমপ্লিটলি ডিজলভ হৈ যাব মানে কি ডিসোসিয়েট হৈ যাব তাৰ কনস্টিটিউয়েন্ট আয়নলৈকে আৰু কিছুমান কি আছে एग्जांपल আছে সাপোজ তুমি ফেৰাছ সালফেট এটো কি বুলি কয় ফেৰাছ সালফেট অ্যামোনিয়াম সালফেট আৰু ওয়াটাৰ লোৱা কিমান 12টা ওয়াটাৰ মলিকুল থাকিব এনেকুৱা এটা কম্পাউণ্ড আছে ইয়াক কি বুলি কয় তোমাৰ মুৰ সল্ট বুলি কয় কি সল্ট বুলি কয় মুৰ সল্ট বুলি কয় এইবিলাক ল্যাবৰেটৰীত পাই যাবা তোমালোকে এই কম্পাউণ্ড বিলাক এই মুৰ সল্টক যদি তুমি কি কৰা ওয়াটাৰ ডিজলভ কৰি দিয়া ইয়াক ডিজলভ কৰি দিলে ইয়াক যদি আমি ওয়াটাৰ ডিজলভ কৰি দিও তেতিয়ালে কি পাবা ইয়াৰ গুটেইবিলাক আয়ন কি হ'ব সেপাৰেটলি এটা সেপাৰেট আয়ন হিচাপে ডিজলভ হৈ যাব ইয়াত তুমি আয়ৰন পাবা আয়ৰন 2 ষ্টেটত থাকিব ফেৰাছ ষ্টেটত সালফেট আয়ন পাবা তাৰ উপৰি তুমি এমোনিয়াম আয়ন পাবা এমোনিয়াম কিমানটা থাকিব দুটা আয়ন পাবা সালফেট তোমাৰ কিমান থাকিব দুটা থাকিব ঠিক সেইদৰে তুমি ওয়াটাৰ 12টা ওয়াটাৰ মলিকুল পাবা হয়নে কি হৈছে ইয়াতে এই কম্পাউণ্ডটো আমি যেতিয়া ডিজলভ কৰি দিছো ডিজলভ কৰি দিয়াৰ লগে তাৰ যিবোৰ কি আছে আয়ন আছে কনস্টিটিউয়েন্ট আয়ন আছে সেই আয়নবোৰ কি গৈছে ভাঙি গৈছে হয়নে গতিকে এনেকুৱা ধৰণৰ ডাবল সল্ট হয় এনেকুৱা ধৰণৰ কি এইবিলাক কি মলিকুলাৰ কম্পাউণ্ডছ হয়নে এই মলিকুলাৰ কম্পাউণ্ডছ বিলাকৰ এটো কি পটাছিয়াম এই মলিকুলাৰ কম্পাউণ্ডছ বিলাক যেতিয়া আমি ডিজলভ কৰি দিম ডিজলভ কৰিলে কনস্টিটিউয়েন্ট আয়নলৈকে যেতিয়া সেপাৰেট হৈ যাব তেনেকুৱা ধৰণৰ মলিকুলাৰ কম্পাউণ্ডছক কি বুলি ক'ব তোমাৰ তেনেকুৱা ধৰণৰ কম্পাউণ্ডছক কি বুলি ক'ব যদি ডিজলভ হৈ যায় ডাবল সল্ট বুলি কয় বুজি পাইছা কি বুলি কয় এইবিলাকক ডাবল সল্ট বুলি কয় মানে কি যি ধৰণৰ তোমাৰ মলিকুলাৰ কম্পাউণ্ড তুমি যদি তাক পানীত ডিজলভ কৰি দিলে সেই গুটে আত থকা গুটেবোৰ আয়ন কনস্টিটিউয়েন্ট আয়ন সেপাৰেট হৈ যায় তেনেকুৱা ধৰণৰ মলিকুলাৰ কম্পাউণ্ডছক আমি কি বুলি কওঁ ডাবল সল্ট বুলি কওঁ আৰু তুমি এনেকুৱা ধৰণৰ কিছুমান কি পাবা কম্পাউণ্ডছ পাবা মলিকুলাৰ কম্পাউণ্ড যিবোৰ মলিকুলাৰ কম্পাউণ্ড সাপোজ তুমি কি কনসিডাৰ কৰিলা কপাৰ এই কম্পাউণ্ডৰ কথা কৈছিলো হয়নে মই ইয়াত এমোনিয়া থাকিব এই কম্পাউণ্ডটো যদি কনসিডাৰ কৰা ইয়াত যদি আমি পানীত ডিজলভ কৰি দিও ইয়াৰো কিছুমান কি হ'ব আয়ন ভাঙি যাব কিন্তু ইয়াৰ কমপ্লিটলি ব্ৰেকডাউন নহয় এই কম্পাউণ্ডটো কি নহয় কমপ্লিটলি ব্ৰেকডাউন নহয় ই কি হ'ব দুটা আয়নলৈকে ভাঙি যাব এটা কি হ'ব কপাৰ
আৰু এমোনিয়াৰ মাজত এটা কমপ্লেক্স আয়নৰ ফৰ্মেশন কৰিব আৰু এটা তোমাৰ কি পাবা তুমি সালফেট আয়ন পাবা হয়নে ইয়াৰ কি হোৱা নাই এই কম্পাউণ্ডত কমপ্লিটলি কি হোৱা নাই ব্ৰেকডাউন হোৱা নাই এই কপাৰ আয়ন আৰু এমোনিয়া আয়নৰ মাজত এতিয়াও কি আছে বন্ডিং হৈ আছে ঠিক সেইদৰে তুমি যদি কি কৰা পটাছিয়াম ফেৰ'চায়ানাইড এটো কি বলে K4Fe6 পটাছিয়াম ফেৰ'চায়ানাইড এই কম্পাউণ্ডটো যদি তুমি কি কৰা ডিসোসিয়েট কৰা ওয়াটাৰ যদি কি কৰা ডিসোসিয়েট কৰা তেতিয়া কি পাবা চাৰিটা পটাছিয়াম কেটায়ন আৰু Fe6 বুলি পেলাই এটা কি পাবা তুমি 4 নেগেটিভ আয়ন থকা কমপ্লেক্স আয়ন পাবা এইবিলাকক কি বুলি কয় কমপ্লেক্স আয়ন বুলি কয় এটো এটা কমপ্লেক্স আয়ন এটো এটা কমপ্লেক্স আয়ন এনেকুৱা ধৰণৰ এটা কমপ্লেক্স আয়ন পাবা মানে কি কম্পাউণ্ডটো কমপ্লিটলি কি হোৱা নাই পানী ডিজলভ হৈ যোৱা নাই মানে কি ভাঙি যোৱা নাই গতিকে এনেকুৱা ধৰণৰ কম্পাউণ্ডক তুমি কি বুলি কবা কোঅৰ্ডিনেশন কম্পাউণ্ডছ বুলি কয় এনেকুৱা ধৰণৰ কম্পাউণ্ডছ কি কম্পাউণ্ডছ বুলি কয় কোঅৰ্ডিনেশন কম্পাউণ্ড এতিয়া চোৱা 2 নম্বৰতে চোৱা এই ডাবল সল্ট বিলাক কিহৰ কাৰণে ভাঙি যায় আনহাতে কোঅৰ্ডিনেশন কম্পাউণ্ডছ বিলাক কিহৰ কাৰণে ভাঙি নাযায় এই ডাবল সল্ট বিলাকত চোৱা যিবোৰ আমি মলিকুলাৰ কম্পাউণ্ডছ পাইছো ডাবল সল্টৰ ক্ষেত্ৰত ইহতৰ মাজত যিবোৰ বন্ডিং আছিল সেই বন্ডিং বিলাক কি গুটেই বিলাক আয়নিক বন্ডিং ঠিক আছে আয়নিক বন্ডিং বিলাক জেনাৰেলি এটা টেন্ডেন্সি থাকে তাক যদি তুমি কি কৰা পানীত ডিজলভ কৰা আয়নছ বিলাক কি হৈ যায় সেপাৰেট হৈ যায় আনহাতে ইয়াতে তুমি যদি চোৱা কোঅৰ্ডিনেশন কম্পাউণ্ডছত ইয়াত তোমাৰ 2+2 আয়ন হয় ইহতুটাৰ মাজত কি হৈছে আয়নিক বন্ডিং হৈছে কিন্তু এই কপাৰ আৰু এমোনিয়াৰ মাজত কি হৈছে কিছুমান আয়নিক বন্ডিং নহয় কিছুমান কোঅৰ্ডিনেট বন্ডিং হৈছে কি বন্ডিং কোঅৰ্ডিনেট বন্ডিং থাকে বুজি পাইছা এই আয়নিক বন্ডিংটো ভাঙি যাব ভাঙি গবে সালফেট আয়ন আৰু এটু 2 পজিটিভ আয়ন এটা ফৰ্মেশন হ'ব কিন্তু এমোনিয়া আৰু কপাৰৰ মাজত কি থাকে কোঅৰ্ডিনেট বন্ডিং থাকে কোঅৰ্ডিনেট বন্ডিং থকাৰ কাৰণে এই আয়নটো কি নহয় আৰু ডিসোসিয়েট নহয় গতে কোঅৰ্ডিনেশন কম্পাউণ্ডৰ এটা ক্যাৰেক্টাৰিস্টিক থাকে যে কোঅৰ্ডিনেশন কম্পাউণ্ডত তোমাৰ কি থাকিব কোঅৰ্ডিনেট বন্ড থাকিব আনহাতে আয়নিক কম্পাউণ্ড ডাবল সল্টত তোমাৰ কি থাকিব আয়নিক বন্ড থাকিব হয় আয়নিক বন্ড থকাৰ কাৰণে হে পানীত ডিজলভ হৈ যায় আনহাতে ইয়াৰ কোঅৰ্ডিনেট বন্ড থকাৰ কাৰণে ইয়াৰ কি নহয় কমপ্লিটলি ব্ৰেকডাউন নহয় so coordination compounds have coordinate and ionic bonding দুই ধৰণৰ বন্ডিং থাকিব পাৰে কি থাকিব পাৰে আয়নিক বন্ডিংও থাকিব পাৰে বা কোঅৰ্ডিনেট বন্ডিংও থাকিব পাৰে কিন্তু ডাবল সল্টৰ ক্ষেত্ৰত তোমাৰ ডাবল সল্ট does not have coordinate bonding it only have ionic bonding বুজি পালা এটা কিহৰ কাৰণে ডাবল সল্ট বিলাক ডিসোসিয়েট হৈ যায় আৰু কিহৰ কাৰণে কোঅৰ্ডিনেট কম্পাউণ্ডছ বিলাক কমপ্লিটলি ডিসোসিয়েট নহয় কাৰণ কোঅৰ্ডিনেট কম্পাউণ্ডত তোমাৰ কি থাকিব কোঅৰ্ডিনেট বন্ড থাকে যেটো কোঅৰ্ডিনেট বন্ড বিলাক কি হয় কিছুমান ইলেক্ট্ৰোস্ট্যাটিক অ্যাট্ৰাকশন জীৱন কি নহয় পানীত ডিসলভ কৰিলে ভাঙি না যায় আৰু চোৱা এই যেটো পইণ্ট ইয়াতে লিখিম সেই পইণ্টটো তোমালোকে বেছি চিন্তা কৰিব নালাগে মই পিছত যেটা বেলেগ ওয়াৰ্নাৰ্ছ থিওৰি বুলি এটা টপিক আছে সেই ওয়াৰ্নাৰ্ছ থিওৰি পঢ়াম এই ওয়াৰ্নাৰ্ছ থিওৰি পঢ়ালে তোমালোকে বুজি পাবা এই কোঅৰ্ডিনেশন কম্পাউণ্ডছৰ টু টাইপস অফ কি থাকিব তোমাৰ টু টাইপস অফ মেটেল ভ্যালেন্সি থাকিব মেটেলৰ দুই টাইপৰ ভ্যালেন্সি থাকে এটাক সেকেন্ডাৰী বুলি কয় টু টাইপস অফ মেটেল ভ্যালেন্সি are there one is called primary valency আৰু এটা কি বুলি কবা তোমাৰ secondary valency বুলি কয় আৰু এটা কি বুলি কয় তোমাৰ secondary valency কি valency secondary valency and a double salted metal or only কি থাকিব তোমাৰ metals only have primary valency primary valency লিখিব না লাগে one type of valency বুলি লিখা
বুজি পালা এই তিনিটা ডেফিনেশ্যন লিখিলে হ'ব তোমালোকে এইটো লিখিবা প্ৰথম পইণ্টটো লিখিবা যে এইটো ডিজলভ কৰিলে ভাঙি নাযায় আৰু এইটো ডিজলভ কৰিলে কমপ্লিটলি ডিছ'চিয়েট হৈ যায় এই প্ৰথম পইণ্টটো লিখিবা উদাহৰণ দি পেলাই আৰু এই দুটা পইণ্ট মই লিখি দিছোঁ গতিকে এইখিনি আছিলে কোঅৰ্ডিনেশ্যন কম্পাউণ্ডছ আৰু ডাবল সল্টৰ মাজৰ ডিফাৰেন্স ঠিক আছে গতিকে এইটো ধুনীয়াকৈ স্ক্ৰীনশ্বট এটা মাৰি লোৱা হৈছে নে গতিকে আজিলৈকে এইখিনি আছিলে ক্লাছত আৰু বিশেষ আলোচনা নকৰোঁ নেক্সট ক্লাছত আমি আলোচনা কৰিম কোঅৰ্ডিনেশ্যন কম্পাউণ্ডছৰ কিছুমান টাৰ্মিনলজিৰ কথা যেটো কোঅৰ্ডিনেশ্যন কম্পাউণ্ডছ এটা কমপ্লিটলি নতুন সেপাৰেট সাবজেক্ট এটা নতুন ব্ৰাঞ্চ এটা কেমিষ্ট্ৰিৰ গতিকে ইয়াৰ লগত কিছুমান নতুন তুমি টাৰ্মো শিকিব লাগিব গতিকে সেই টাৰ্মিনলজি নতুন নিউ টাৰ্মিনলজি বিলাক আমি নেক্সট ক্লাছত আলোচনা কৰিম কোঅৰ্ডিনেশ্যন কম্পাউণ্ডছৰ কোনটো মেটেল বুলি কয় কোনটো লিগাণ্ড বুলি কয় যেটো নেকি মই আজি কৈয়ে দিছো হয়নে কিছুমান পলিহেড্ৰন কিবা এনেকুৱা ধৰণৰ কি থাকে কিছুমান টাৰ্ম থাকে সেই টাৰ্ম বিলাক তোমালোকে জানিব লাগিব সেইবিলাক বস্তু আমি নেক্সট ক্লাছত আলোচনা কৰিম গতিকে আজিলৈকে এইখিনিতে এৰিছো আই হোপ তোমালোক ভালদৰে বুজাব পাৰিছো গোটেইখিনি বস্তু যদি বুজি পোৱা নাই তেনেহলে কমেন্ট সেকশনত কমেন্ট কৰিবা মই তাত ভালদৰে ৰিপ্লাই কৰি দিম আৰু তোমালোকৰ যদি কোনোবা বন্ধুবৰ্গ আছে তেনেহলে ভিডিওটো শেয়াৰ কৰি দিবা ভিডিওটো যদি ভাল পাইছা তেনেহলে লাইক কৰি দিবা আৰু চেনেলটো যদি নতুন হয় তেনেহলে সাবস্ক্ৰাইব কৰি লবা লগতে নোটিফিকেশনৰ বেলটো প্ৰেছ কৰিবা ঠিক আছে আজিলৈকে এৰিছো see you in the next class thank you